আজি কম এনে এটা মুৰ্গীৰ কাহিনী যিটো মুৰ্গীয়ে তাৰ মূৰটো অবিহনে 2 বছৰ দিন জীয়াই আছে। যদি বাঘ আৰু সিংহৰ মাজত শাৰীৰিক সম্পৰ্ক হয় তাৰ পৰা জন্ম হোৱা পোৱালিটো দেখাত কেনেকুৱা লাগিব। বৰ্তমান সময়ত মানুহে মুখত মাস্ক লগাই আছে, কিন্তু এই ঘোঁৰা কেইটাই মুখত কিয় মাস্ক পৰিধান কৰি আছে? এনে কিছু ইণ্টাৰেষ্টিং আমেজিং ফেক্টছ আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জানেনে প্ৰথম চিনেমা কোনে আৱিষ্কাৰ কৰিছিল? মই অসম বা ভাৰতৰ কথা কোৱা নাই, মই সমগ্ৰ বিশ্বৰ কথা কৈছোঁ। বহুত মানুহে ভাবে যে থমাছ আলভা এডিছনে কৰিছিল, দৰাচলতে এইটো ভুল হয়। চিনেমা আৱিষ্কাৰ কৰিছিল 1890 চনত লুইচ লি প্ৰিন্সে। ইয়াত এটা ইণ্টাৰেষ্টিং কাহিনী জড়িত হৈ আছে। যেতিয়া 1890 চনত লুইছে চিনেমা আৱিষ্কাৰ কৰিছিল তেতিয়া তেওঁৰ ৰহস্যময়ভাৱে মৃত্যু হৈ গৈছিল। ইয়াৰ পিছত থমাছ এডিছনে চিনেমা নিৰ্মাণৰ ক্ৰেডিট লুইচ লি প্ৰিন্সৰ পৰা চুৰি কৰি ল'লে আৰু বিশ্বক দেখালে যে চিনেমা আৱিষ্কাৰ তেওঁ নিজেই কৰিছিল। যেতিয়া কিছু বছৰৰ পিছত লুইচ প্ৰিন্সৰ পুতেকে কোৰ্টত থমাছৰ লগত চেলেঞ্জ কৰিলে, আকৌ কিছুদিনৰ পিছত লুইচ প্ৰিন্সৰ পুতেক ঠিক একেদৰে ৰহস্যময়ভাৱে মৃত্যু হ'লগৈ। 2016 চনত যেতিয়া জাপানত এটা ডাঙৰ ছুনামি আহিছিল, সেই সময়ত জাপানত এজন ল'ৰাই এখন মটৰ চাইকেল হেৰুৱাই পেলাইছিল। পুলিচে সেই মটৰ চাইকেলখন সন্ধান কৰিছিল, কিন্তু বিচাৰি কেতিয়াও নাপালে। কিন্তু কিছুদিনৰ পিছত 1000 কিলোমিটাৰ দূৰত্বত কেনেডাত এই মটৰ চাইকেলখন বিচাৰি পাইছিল। এই ল'ৰাজনৰ নাম হৈছে লি হেডউইন। এইজনৰ কৰ্ম দেখিলে আপুনিও আচৰিত হ'ব। এইজনে কি কৰে জানেনে? সদায় ভাত পানী খাই তেওঁ শুৱে আৰু শোৱাৰ পিছত টোপনিত কিছু পেইণ্টিং কৰে, কিন্তু সেই পেইণ্টিংবোৰ যে তেওঁ কৰে সেইটোহে তেওঁ সাৰ পোৱাৰ পিছত গম নাপায়। এওঁ ইমানেই ধুনীয়া পেইণ্টিং কৰে যে এওঁৰ পেইণ্টিং আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও কিনি থৈছে, যাৰ বাবে তেওঁক শ্লিপ ৱৰ্কিং আৰ্টিষ্ট বুলি জনাজাত। আপোনালোকৰ ভিতৰত কোনোবাই বক্সিং খেলি পাইছেনে? যদি খেলিছে তেনেহ'লে নিশ্চয় জানে যে এখন বক্সিং খেল খুব বেছি 10 মিনিটৰ পৰা 15 মিনিট খেলিব পাৰে। তাতকৈ অধিক খেলিব গ'লে শৰীৰ আৰু মনে খেলিবলৈ সক্ষমতা নাইকিয়া হৈ যায়। কিন্তু আপুনি জানেনে বিশ্বৰ আটাইতকৈ অধিক সময় হোৱা বক্সিং খেলখন কিমান সময় হৈছিল? তেনেহ'লে কৈ দিওঁ যে 1993 চনত এপ্ৰিল মাহৰ 6 তাৰিখে এফালে আছিল জেক ব্ৰাক আৰু আনফালে আছিল এণ্ডি বুবন। এওঁলোক দুজনৰ মাজত এখন বক্সিং খেল অনুষ্ঠিত হৈছিল, যিখন 7 ঘণ্টা 19 মিনিট চলিছিল আৰু এই খেলখন 110 ৰাউণ্ডলৈকে চলিছিল। আপোনালোকে এই ফটোখন দেখি নিশ্চয় ধৰিব পাৰিছে যে খেলখন কিমান ভয়ানক হৈছিল। আপোনালোকে সকলোৱে জানে যে আজিৰ তাৰিখত যেতিয়া কোনো এজন মানুহ অধিক শকত হৈ যায় তেতিয়া সেই মানুহজন যায় জিমলৈ, আৰু তাতকৈ সেই মানুহজনে ট্ৰেডমিলত দৌৰা আৰম্ভ কৰি দিয়ে। পিছে আপুনি জানেনে এই ট্ৰেডমিলৰ আৱিষ্কাৰ কেনেকৈ হৈছিল? এই ট্ৰেডমিলৰ আৱিষ্কাৰ কৰা হৈছিল শাস্তি দিবলৈ। আজিৰ পৰা বহুত বৰ্ষৰ আগত যেতিয়া কাৰাগাৰলৈ কেইদীসকলক নিয়া হৈছিল, তেতিয়া তেওঁলোকক শাস্তি দিবলৈ ট্ৰেডমিলত উঠাই বহুত সময় দৌৰাই অত্যন্ত শাস্তি দিছিল। আপোনালোকে জানেনে যে এই ঘোঁৰাবোৰে কিয় মাস্ক পৰিধান কৰি আছে? তেনেহ'লে কৈ দিওঁ যে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইখন দেশে সিখন দেশৰ লগত যুদ্ধ কৰিবলৈ কেমিকেল ব'ম ব্যৱহাৰ কৰিছিল, আৰু এই কেমিকেল ব'ম প্ৰথম আৰম্ভ কৰিছিল জাৰ্মানী। তেতিয়া 1915 চনৰ 22 তাৰিখে যেতিয়া প্ৰথম ব'ম প্ৰয়োগ কৰিছিল, সেইদিনা 1100 জৱানৰ মৃত্যু হৈছিল, আৰু সেই সময়ত যোদ্ধা আৰু যোদ্ধাৰ লগত থকা ঘোঁৰাসমূহক সেই বোমাৰ পৰা বচাবলৈ এই মাস্ক প্ৰয়োগ কৰা হৈছিল। বাঘ আৰু সিংহৰ মাজত যদি প্ৰজনন প্ৰক্ৰিয়া হয় তেনেহ'লে সিহঁতৰ পোৱালিটো দেখাত কেনেকুৱা হ'ব? এই প্ৰজাতিটোক কোৱা হয় লেপন।
এই জন্তুটোৰ মূৰটো দেখাত সিংহৰ দৰে আৰু গাটো দেখাত বাঘৰ দৰে। সচৰাচৰ বাঘ আৰু সিংহৰ মাজত প্ৰজনন প্ৰক্ৰিয়া কেতিয়াও নহয়। দৰাচলতে এই প্ৰক্ৰিয়াটো মানুহে গৱেষণা প্ৰক্ৰিয়া কৰি চাবলৈ কৰা দেখা গৈছে। এটা মুৰ্গী যিটোৱে তাৰ মূৰটোৰ অবিহনে 2 বছৰ দিন পৰ্যন্ত পৃথিৱীত জীয়াই আছে। চন 1945ত আমেৰিকাৰ এজন খেতিয়ক যাৰ নাম আছিল লয়ডে এটা মুৰ্গী খাবলৈ সৰ্বপ্ৰথমে তাৰ মূৰটো কাটিছিল আৰু ভুলে ক্ৰমে সেই মুৰ্গীটোৰ মূৰটোৰ আধা অংশ কটা গ'ল। মূৰটোৰ পিছৰ অংশ য'ত ঘিউ থাকে সেইখিনি অংশ থাকি গ'ল। তৎসত্ত্বেও সেই মুৰ্গীটো নমৰিল। পিছত সেই খেতিয়কজনে সেই মুৰ্গীটোক আই ড্ৰপাৰৰ সহায়ত আহাৰ খুৱাই 2 বছৰ পৰ্যন্ত জীয়াই ৰাখিলে। পিছত এই মুৰ্গীটো গোটেই আমেৰিকাত প্ৰসিদ্ধ হ'ল। পিছলৈ লয়ডে সেই মুৰ্গীটোক চাৰ্কাছত ঘূৰাই বহুত টকা উপাৰ্জন কৰিছিল আৰু লয়ডে সেই মুৰ্গীটোৰ নাম ৰাখিছিল মাইকেল। আজিৰ ভিডিঅ'টোত ইমানবোৰেই ইণ্টাৰেষ্টিং ফেক্টছ আছিল। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদি আপুনি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব। ধন্যবাদ। জয় আই অসম।